গুড মৰ্নিং এভৰিৱান আপোনালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ত আলোচনা কৰিম আপোনাৰ আগন্তুক আহিবলগীয়া অসম পেইড এক্সামৰ 2025ৰ মেথছৰ নাম্বাৰ 1 টপিকৰ মোষ্ট ইম্পৰ্টেন্ট এমচিকিউ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব। খুবেই ইম্পৰ্টেন্ট আমি বাছি বাছি চনত অহা আৰু কিছুমান বিভিন্ন টপিকৰ লগত সম্বন্ধ থকা বিভিন্ন অতি দৰকাৰী এমচিকিউ আমি আলোচনা কৰিম। চাওক, প্ৰথম এমচিকিউটো হ'ল যে হাতৰ আটাইতকৈ ডাঙৰ গুণিতকটো হ'ল, আপোনালোকক নিশ্চয় কোৱা হৈছিল যে গুণিতক আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো। গুণিতক মানে কোনো সংখ্যাক স্বাভাৱিক সংখ্যাৰে পূৰণ কৰোঁ। যেনে হাতৰ গুণিতকবোৰ হ'ল 7 × 7, 7 × 2 = 14, 7 × 3 = 21 এনেকে। গতিকে এইবোৰ আমাৰ কি হ'ব? হাতৰ গুণিতক। মানে গুণিতকত সেই সংখ্যাটো হৰণ যায় আৰু উৎপাদক সংখ্যাটো হৰণ যায়। চাওকচোন, আটাইতকৈ ডাঙৰ বুলি ক'লে স্বাভাৱিক সংখ্যাটো হে নাই, কিমান যে যাব শেষ নাই। গতিকে আমাৰ এনসাৰ হ'ব অনিৰ্ণয়। হাতৰ আটাইতকৈ সৰু গুণিতক 7 × 1 কিমান? 7। গতিকে প্ৰথম হ'ব আমাৰ 7। 7ৰ পৰা আৰম্ভ হ'ব। গতিকে শূন্যৰ আটাইতকৈ ডাঙৰ গুণিতকটো হ'ল শূন্য। চাওক, আপুনি যিমানে ওলাই লওক, 0 × 0, 0 × 2 = 0, যিমান যাব 0 ওলাই থাকিব। গতিকে ডাঙৰ আৰু সৰু গুণিতক 0ই হ'ব। দুটা সংখ্যাৰ লসাগু 20 আৰু গসাগু 2 হলে সংখ্যা দুটা হ'ল। চাওক, 2021 চনত আহিছিল এইটো পেইড, আৰু প্ৰথম কুৱেশ্যনটো 2020-21ত আহিছিল। 2020-21ত আহিছে। কেনেকে কুৱেশ্যন আহিছে চাওক, দুটা সংখ্যাৰ লসাগু 20 আৰু গসাগু 2 হলে সংখ্যা দুটা ওলাব লাগে। যদি আপোনাক তেনেকে ডাইৰেক্ট দুটাকে ওলাব দিয়ে, তেতিয়া আপুনি কি কৰিব? যি দুটা দিয়া থাকিব না, সেই দুটা পূৰণ কৰি দিব। যদি লসাগু দিয়া থাকে, গসাগু দিয়া থাকে, ডাইৰেক্ট পূৰণ কৰি দিব। আৰু যদি সংখ্যা দুটা দিয়া থাকে, ডাইৰেক্ট সংখ্যা দুটা পূৰণ কৰি দিব। যদি দুটা দুটা ওলাব দিয়ে, 20 আৰু 2 কিমান হ'ব? 40, 40। সহজ কথা। এতিয়া তলত এই পূৰণ ফলটো বিচাৰি চাব। 6 × 12 কিমান? 48 নহ'ব, 20 নহ'ব, 20 নহ'ব, 40। এইটো হ'ব আমাৰ এনসাৰ। নেক্সট চাওক, 5 নম্বৰ চাওক। দুটা সংখ্যাৰ লসাগু LCM 20 আৰু গসাগু HCF 2। এটা সংখ্যা 10 হলে আনটো সংখ্যা যদি এটা সংখ্যা ওলাব দিয়ে বা এটা মান ওলাব দিয়ে, লসাগু গসাগুৰ ক্ষেত্ৰত মোষ্ট ইম্পৰ্টেন্ট কথাটো হ'ল এইটো আহে প্ৰত্যেকবাৰ এটা না এটা কুৱেশ্যন আহে। গতিকে যদি এটা ওলাব দিয়ে, যিকোনো লসাগু হোক বা গসাগু হোক বা সংখ্যা দুটাৰ যিকোনো এটা, তেনেহলে যি দুটা দিয়া থাকিব নহয়, তাক হৰণ কৰি তাতে পূৰণ, যিখিনি হৰণ কৰিব লাগে হৰণ যায় আৰু পূৰণ কৰি দিব। চাওক, 10 আছে নহয়, 10 20ত কেইবাৰ? 2 বাৰ। 2 × 2 = কিমান? 4। আপোনাৰ এনসাৰটো হ'ব 4। আকৌ কৈ আছো, যদি দুটা ওলাব দিয়ে, মানে সংখ্যাই হওক বা লসাগু গসাগু একেলগে ওলাব দিয়ক, তেনেহলে আপুনি যি দুটা দিয়া থাকিব এনসাৰ মানে কুৱেশ্যনত, তেতিয়া আপুনি সেই দুটা পূৰণ কৰি তলত পূৰণ ফলটো বিচাৰি চাব। মানে তলতটো সংখ্যাৰ জোৰ দিয়া থাকিব, সেই সংখ্যাৰ জোৰ কেইটা পূৰণ হয় নে নাই বিচাৰি চাব, সেইটো পায় নে নাই। আৰু যদি যিকোনো এটা ওলাব দিয়ে, হয় LCM ওলাব দিয়ক, নহলে গসাগু ওলাব দিয়ক, নহলে সংখ্যা দুটা যিকোনো এটা ওলাব দিয়ক। গতিকে আপোনালোকে কি কৰিব? যিটো মান দুটা দিয়া থাকিব, এটা মানেৰে সেই দুটা মানক কি কৰিব? যিটোত হৰণ যায় হৰণ কৰি পূৰণ কৰি দিব, এনসাৰ ওলাই যাব। দুটা সংখ্যাৰ চাওক, 10 আৰু 4ৰ লসাগু 20 হলে গসাগু কিমান? এটা মান ওলাব দিছে। গতিকে আপুনি কি কৰিব? এটা মান কোনটোত দিয়া আছে চাওক, লসাগু গসাগুৰ ক্ষেত্ৰত লসাগুৰ মান দিয়া আছে, সংখ্যা দুটা দিয়া আছে নহয়, পূৰণ কৰি দিয়ক। 10 20ত কেইবাৰ? 2 বাৰ। 2 4ত কেইবাৰ? 2 বাৰ। হৰণ কৰি তাৰ পিছত পূৰণ কৰিব আপুনি। এতিয়া এনসাৰ আমাৰ কিমান ওলাব? 2। 2 × 1 = 2। দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 2 আৰু 24। ইয়াৰ এটা সংখ্যা 6 হলে আনটো সংখ্যা ওলাব লাগে
চাওক এইটো 17 চনত আহিছিল, এনেকুৱা আহিয়ে থাকে। যদি এটা সংখ্যা বা লহাগু গহাগুৰ ভিতৰত এটা অপচন ওলাব দিয়ে, তাহলে আপুনি কি কৰিব, যিটো এটা মান দিয়া আছে দুটা মানক কি কৰিব, হৰণ কৰি যিটো পূৰণ চূৰণ কৰিব লাগে কৰি দিব। এক্সট্ৰাকে পাতিবই নালাগে। চাওক গহাগু কিমান দিছে আমাক 2, লহাগু কিমান দিছে 24, এটা সংখ্যা দিছে 6 আৰু আনটো সংখ্যা ওলাব লাগে ডাইৰেক্ট। চাওক 24ত 6 কেইবাৰ, 4 বাৰ, 4 6 গুণ 24, 24 4 2 গুণ 8, আমাৰ এনসাৰ হ'ব চাওক 3 নম্বৰ 8। তাৰপিছত চাওক -2 আৰু -1ৰ মাজৰ এটা পৰিমেয় সংখ্যা হ'ল 2017 চনত আহিছিল। এইটো এনসাৰ চাই আপুনি সলিউশন কৰিব লাগিব। চাওক যদি আমি পৰিমেয় সংখ্যাবিলাক দুটা অখণ্ড সংখ্যাৰ মাজত পৰিমেয় কেনেকৈ ওলাও, সাপোজ 3টা ওলাব দিলা নহয়, তেতিয়া আমি 1 যোগ কৰো আৰু 4ৰে গোটেইখিনিক পূৰণ কৰি দিওঁ। আকৌ কৈ আছো, যদি আমাক মাজত 3টা সংখ্যা ওলাব দিয়ে আমি 1 যোগ কৰি কি কৰো, আমি তলে ওপৰে পূৰণ কৰো। কিমান হ'ব 8/4 আৰু এইটো হ'ব সবৰ তলত 1 থাকে, মানে আমি হৰটো একে কৰি লৈছো। মেইন কথাটো হ'ল হৰটো একে কৰিব লাগিব। এতিয়া আপুনি চাওক 5 যদি হৰ কৰিব যায়, 5 কৰিলে -2 * 5 1 * 5 -10/5 আৰু -1 * 5 1 * 5 -5 কিমান হ'ব 5। এতিয়া চাওক এই দুটাৰ মাজত সংখ্যা পায় নে নাই, -9/5 -8/5 -6/5 -7/5, গতিকে আমাৰ এনসাৰ হ'ব -8/5। আপুনি এইটোকো তেনেকে চাব পাৰে, যদি 8টো আপুনি তলত লয় তেনেহ'লে ওপৰত কিমান হ'ব 16/8 আৰু -8/8। গতিকে চাওক এতিয়া 15 -15 -14 -13 এইবোৰ ওলাব। গতিকে তেনেকুৱা অপচন নাই আমাৰ, গতিকে এইটো হ'ব কাৰেক্ট। 8 আৰু 15ৰ লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব, চাওক যদি কমন নোযোৱা সংখ্যা থাকে তাৰ লহাগু ওলাওতে আপুনি কি কৰিব, ডাইৰেক্ট পূৰণ কৰি দিব, আৰু গহাগু ওলাওতে ডাইৰেক্ট 1 বহাই দিব। চাওক 8 5 গুণ 40ৰ 0 হাতত থাকিল 4, 8 1 গুণ 8 আৰু 4 12। এতিয়া চাওক অপচন হ'ব আমাৰ 4। 8 আৰু 15ৰ লঘিষ্ঠ সাধাৰণ গুণিতক 120 হলে গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান, মানে লহাগু যদি 120 হয় তাহলে গহাগু কিমান, এটা ওলাব দিছে নহয়, পূৰণ কৰক। চাওক সহজত কৰক। 8 চাওক 8ত 4 কেইবাৰ 2 বাৰ, ইয়াতে 4 কেইবাৰ চাওক 12ত 3 বাৰ 0 0 বাৰ, 2 ইয়াতে কেইবাৰ 15 বাৰ, 15 15 কেনসেল, গতিকে এনসাৰ আমাৰ কিমান হ'ব 1। এটা ওলাব দিলে সিস্টেম এইটোৱে। তাৰপিছত চাওক 11 নম্বৰ চাওক। 11 নম্বৰ সলিউশন চাওক। চাওক কি কৈছে, 18 আৰু 48ৰ গহাগু হ'ল, এতিয়া ইয়াৰ মাজত কমন আছে নহয়, এইটো কৰি চাব লাগিব। 18 এনেকে ছুটি হৰণে কৰি দিয়ক, 2 18 কেইবাৰ 9 বাৰ, 3 3 বাৰ 48, 2 কেইবাৰ ইয়াতে 2 বাৰ 4 বাৰ, 2 কেইবাৰ 12 বাৰ, 2 কেইবাৰ 6 বাৰ, 2 3 বাৰ। এতিয়া চাওকচোন গহাগু ওলাব দিছে, কমন কি কি আছে, এটা 2 আছে আৰু এটা 2 আছে, 3 আছে আৰু কি আছে 3 আছে, গতিকে 3 2 গুণ কিমান হ'ব 6, আমাৰ অপচন হ'ব 6। আৰু যদি লহাগু ওলাব দিয়ে তেনেহলে আমাৰ 2 কেইটা আহিব 1 2 3 4, 2 2 গুণ 4, 4 2 8, 8 2 গুণ 16, 3 কিমান আহিব আটাইতকৈ বেছি বাৰ 9, 3 3 গুণ 9 কিমান হ'ব 54, 4 9 গুণ 9 144 হ'ব আপোনাৰ লহাগু।
70 105 আৰু 175 ৰ গহাও হল এটো চুটি হৰণ সাইডত কৰিব লাগিব 70 5 কেইবাৰ 5 70 চাওক হাতত কেইবাৰ একবাৰ যাব কিমান থাকিব 2 পিছত 4 2 কেইবাৰ 7 তাৰ পিছত 105 5 কেইবাৰ 5 10ত কেইবাৰ 5 10ত 2 বাৰ এটা একবাৰ 3 7 তাৰ পিছত চাও 7 তাৰ পিছত কিমান ওলাব আপোনাৰ 175 আকৌ কৰি আছো সব 70 2 কেইবাৰ 35 বাৰ এটা 5 কেইবাৰ 7 বাৰ তাৰ পিছত 105 70 2 কেইবাৰ 35 বাৰ 5 ইয়াতে 7 বাৰ 105 এটা প্ৰথমে 5 এর দিয়ক 5 ইয়াতে কেইবাৰ 2 বাৰ 1 বাৰ 3 কেইবাৰ 7 বাৰ ইয়াতে চাওক 175 5 17 কেইবাৰ 3 বাৰ 15 25 5 বাৰ 5 35 কেইবাৰ 7 বাৰ এতিয়া সাকশন কমন কি আহিছে 5 5 5 আছে 7 7 7 গতিকে 5 আৰু 7 কমন আহি আছে 5 গুণ 35 এতিয়া লহাগুৰ ক্ষেত্ৰত আপুনি কি কৰিব যেতিয়া লহাগু ওলাব লাগিব 70 105 175 ৰ লহাগু আটাইতকৈ বেছি বাৰ চাওক আটাইতকৈ বেছি বাৰ 5 দুই বাৰ আছে লগ কেটা আছে তাৰ পিছত 7 এবাৰই আছে 2 এবাৰ আছে 3 এবাৰ আছে 7 সবতে এবাৰ কি আছে পূৰণ কৰক এটো হ'ব 50 এটো হ'ব 2 0 5 গুণ 5 10 1050 তাৰ পিছত চাওক দুটা ক্ৰমিক সংখ্যা গহাও ক্ৰমিক চাওক 1 পূৰণ নহয় 1 আৰু 2 ৰ কমন কি আছে ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত কমন 1 এই হয় গতিকে গহাও কিমান হ'ব 1 কমন কিমান আছে 1 2 3 চাওক 1 গতিকে দুটা ক্ৰমিক সংখ্যাৰ গহাও কিমান হ'ব आंसर 1 আৰু যদি লহাগুৰ কথা কয় তেনে সংখ্যা দুটাৰ কি হ'ব পূৰণ ফল সো আমি পিছত আলোচনা কৰিম চাওক আমি এতিয়া দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গহাও যুগ্ম সংখ্যাৰ ক্ষেত্ৰত চাওক 2 4 ইয়াতো মাজত 2 1 2 দ্বিগুণ 2 1 চাওক এতিয়া কমন কি আহিছে 2 গতি গহাও কিমান হ'ব 2 6 চাওক 2 3 8 চাওক 2 2 2 সবতে 2 কমন আহিব গতি গহাও কিমান হ'ব 2 দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গহাও কিমান হ'ব 1 অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত কমন নাই চাওক 3 সাপোজ দুটা ক্ৰমিক হ'ব লাগিব বা আপোনাৰ 5 আৰু 7 গতিকে চাওক যদি দুটা ক্ৰমিক সংখ্যাৰ গহাও হয় আৰু দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গহাও হয় তেনহলে আপুনি কি কৰিব 1 হ'ব আৰু যদি যুগ্ম সংখ্যাৰ গহাও হয় তেনহলে কিমান হ'ব 2 হ'ব এতিয়া দুটা ক্ৰমিক সংখ্যাৰ লহাগুৰ ক্ষেত্ৰত চাওক যেহেতু কমন নাই তেনহলে সংখ্যা দুটা পূৰণফল হ'ব দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ লহাগু ইয়াতো যেহেতু কমন নাই অতি সংখ্যা দুটা কি হ'ব পূৰণফল হ'ব চাওক দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ লহাগু দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ কলে আপুনি সংখ্যা দুটা পূৰণ কৰিব যেহেতু 2 কমন আহে হিয়তৰ গতি 2 এৰে হৰণ কৰি দিব অপচন হ'ব সংখ্যা দুটা গুণফল বাই 2 এতিয়া 26715 এ লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি সৰুৰ পৰা ষ্টাৰ্ট কৰিব সৰুৰ পৰা ষ্টাৰ্ট কৰিলে কিমান হ'ব চাওক 1 2 5 6 7
1 2 5 6 7 ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত ক'লে ডাঙৰ পৰা ষ্টাৰ্ট কৰিব 26715 এ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি চাওক 76521 76521 তাৰ পিছত 4 নম্বৰ অপচন হ'ব তাৰ পিছত চাওক 23 026715 এ লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব চাওক যেতিয়া 0 থাকিব নহয় ইয়াৰ ওচৰত থকা সংখ্যা বিচাৰিব কাৰণ ডাইৰেক্ট এনেকে লিখিব একেবাৰে সৰু সংখ্যা লিখিব দিছে গতি সৰুৰ পৰা লিখিব আপুনি 0 টো এটা সংখ্যা পিছত বহাব তেতিয়া হলে 0 টো কাউন্টিংত আহিব নহলে অংকটো কাউন্টিংত নাহিব এতিয়া আমাৰ কি হ'ব 10 তাৰ পিছত সিৰিয়েলি আপুনি বহাই থাকক 2567 102567 সাব 24 নম্বৰটো চাওক ডাঙৰ সংখ্যা লিখিব পৰা 026715 এ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি এটো সৰু সংখ্যাটোৰ ক্ষেত্ৰত খালি দিয়া মনত ৰাখিব যে 1 0 ৰ কাষত যদি কোনবা সংখ্যা আছে 1 হোক বা 2 হোক এটো আগত বহাব এটা চাওক ডাঙৰৰ পৰা বহাক 76521 76521 answer 4 ইয়াতে চাওক 1 ৰ পৰা 1 লৈ কিমানটা যৌগিক সংখ্যা আছে 1 ৰ পৰা 1 লৈ আপোনালোকে নিশ্চয় জানে যে আমাৰ আপোনালোকে নিশ্চয় জানে যে 1 ৰ পৰা আমাৰ কি হয় 1 ৰ পৰা কিমানটা যৌগিক সংখ্যা আছে আপোনালোকে জানে যে 1 ৰ পৰা 1 লৈ কিমানটা মৌলিক সংখ্যা আছে 25 মৌলিক সংখ্যাখিনি লিখাই আছে আৰু আমাৰ টোটাল নাম্বাৰ আছে কিমান 100 1 তো যৌগিকো নহয় মৌলিকো নহয় গতিকে 99 25 মাইনাস কৰক 9 ৰ পৰা 5 গলে কিমান 4 9 ৰ পৰা 2 গলে কিমান 7 গতিকে 74 आंसर হ'ব 74 এতিয়া চাওক এটো তো 25 এই 1 ৰ পৰা 1 লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে আপোনালোকে জানে 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 6 6 গুণ 36 7 7 গুণ 49 8 8 গুণ 64 9 9 গুণ 81 10 10 যা 100 সাকশন কেইটা হল 1 2 3 4 5 6 7 8 9 10 টা আছে পূর্ণবর্গ কেইটা আছে 10 টা আছে মানে নিজৰ সংখ্যা একে সংখ্যা পূৰণ কৰি পোৱা সংখ্যাটো কি বুলি কোৱা হয় বৰ্গ সংখ্যা বুলি কোৱা হয় যেনেকে 2 2 গুণ 4 3 3 গুণ 9 আকৌ 3 হ'ব 9 ৰ বৰ্গমূল পিছত আপোনালোকে বিতং জানিব পাৰিব চাওক এতিয়া যুগ্ম সংখ্যাৰ যোগফল 2 প্লাস 2 কিমান হ'ব 4 2 প্লাস 2 কিমান হ'ব 4 চাওক 4 প্লাস 6 কিমান হ'ব 10 গতিকে যুগ্ম সংখ্যাৰ যোগফল সদায় কি হ'ব যুগ্ম অযুগ্ম সংখ্যাৰ যোগফল 3 plus 5 এটো কি হ'ব যুগ্ম যুগ্ম সংখ্যাৰ বিয়োগফল চাও 2 ৰ পৰা 2 গলে 0 বা 4 ৰ পৰা 2 গলে 2 10 ৰ পৰা 6 গলে 4 গতিকে যুগ্ম সংখ্যাৰ বিয়োগফল সদায় কি হ'ব যুগ্মই হ'ব অযুগ্ম সংখ্যাৰ বিয়োগফল 3 ৰ পৰা 1 গলে 2 5 ৰ পৰা 3 গলে 2 7 ৰ পৰা 3 গলে 4 গতিকে এইটো যুগ্ম সংখ্যা হ'ব চাও যুগ্ম সংখ্যাৰ যোগফল যুগ্ম অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব যুগ্ম সংখ্যাৰ বিয়োগফল সদায় যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ বিয়োগফল সদায় কি হয় যুগ্ম সংখ্যা অযুগ্ম আৰু যুগ্ম সংখ্যাৰ বিয়োগফল অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা 2 ৰ পৰা 1 গলে কিমান হ'ব 1
3 পৰা 2 গলে 1, 5 ৰ পৰা 4 গলে 1। ইয়াৰ পৰা বুজি পালো অযুগ্ম হ'ব। এইটো आंसर কি হ'ব? অযুগ্ম সংখ্যা। যে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিয়োগফল কিমান হ'ব? আপোনাৰ অযুগ্ম সংখ্যা হ'ব। চাওক এতিয়া অযুগ্ম আৰু যুগ্ম সংখ্যাৰ যোগফল 5 5 + 6 11, এইটো কি হ'ব? অযুগ্ম। মানে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিয়োগফল অযুগ্ম হয় আৰু যুগ্ম আৰু অযুগ্ম সংখ্যাৰ যোগফল কি হয়? অযুগ্ম হয়। এতিয়া আমি বদমাছৰ বিষয়ে জানিছিলো, আপোনালোকে জানে বদমাছ বদমাছ বি মানে আছিল ব্ৰেকেট, ব্ৰেকেট আমাৰ তিনিটা আছিলে, ফাৰ্ষ্ট, সেকেন্ড, থাৰ্ড আৰু কি আছে আৰু এটা আছিলে আপোনাৰ লাইন ব্ৰেকেট বুলি কয়। এনে নরমালি তিনটা ব্ৰেকেট আৰু এটা আছে এডিশনাল ব্ৰেকেট হল লাইন ব্ৰেকেট। গতিকে আপুনি ফাৰ্ষ্ট ব্ৰেকেটৰ কাম আগত কৰিব লাগে, এটো ফাৰ্ষ্ট ব্ৰেকেট হয়। কিন্তু আপোনাৰ যদি লাইন ব্ৰেকেট থাকে তেনে লাইন ব্ৰেকেট আগত কৰিব, তাৰ পিছত আপুনি ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিব। যদি অফ থাকে অফটো আগত কৰিব। অফ মানে পুৰণে হয় কিন্তু অফ লিখা থাকিব, ও এফ অফ অফ লিখা থাকিব। তাৰ পিছত হৰণ কৰিব, পূৰণ কৰিব আৰু যোগ কৰিব, বিয়োগ কৰিব। বিতংভাৱে আগৰ ভিডিঅত আলোচনা কৰা হৈছে, যদি পূৰণ আৰু হৰণ একেলগে থাকে আপুনি সেই গাণিতিক বাক্যটোত আপুনি হৰণ যেনে তেনে কৰিবই আগত, তাৰ পিছত পূৰণত যাব, তাৰ পিছত যোগত যাব। এতিয়া চাওক আমি কৰি চাওঁ। 4 to 5 into 4 minus 5 of, আমি অফ আগতে নকৰো কাৰণ ব্ৰেকেট আছে, divide third bracket চাও 12 into 5 minus 10 plus 8 into, এতিয়া আমি প্ৰথম লাইন ব্ৰেকেটৰ কাম কৰিম। 2 3 গুণ কিমান? 6 হৈ গল। তাৰ পিছত চাওক 4 to 5 into 4 minus 5 of 10 plus 100 divide 12 into 5 minus, এতিয়া চাওক 6 ইয়াতে কেইবাৰ যাব? 5 বাৰ, 5 8 গুণ 40। তাৰ পিছত চাওক 4 to 5 4 minus 5 of 10 plus 100 divide third bracket 4 to 5 into 4 minus 5 of 10 plus 100 divide twelve into 5, ইমান ইয়াতে কিমান হ'ব? 40 50 40 আৰু 10 কিমান হ'ব? 50 থাৰ্ড ব্ৰেকেট। এতিয়া সব থাৰ্ড ব্ৰেকেটটো আমাৰ ক্লোজে হৈ আছে, গতিকে আমি অফটো কৰিম। এতিয়া সেকেন্ড ব্ৰেকেট ক্লোজ, থাৰ্ড ব্ৰেকেট এটাই আছে। এতিয়া এক স্টেপ ওয়ান স্টেপ পিছত আমাৰ কি হ'ব? ক্লোজ হৈ যাব। গতিকে আমি এতিয়া 5 10 গুণ 50 অফটো পূৰণ কৰি দিলো। অফ মানে পূৰণ, জাস্ট পূৰণ কৰি দিব। এতিয়া চাও 5 12 গুণ কিমান? 60, 60 ৰ পৰা 50 গলে কিমান হয়? 10। এতিয়া এইটো চাওক 4 পূৰণ হৈ আছে। এতিয়া হৰণটো আগত কৰিব লাগিব, তাৰ পিছতহে আমি পূৰণ কৰিব পাৰিম। একেলগে আছে নহয়, চাওক হৰণ পূৰণ একেলগে আছে, গতিকে আমি আগতে হৰণটো কৰিম। কেইবাৰ যাব? 10 বাৰ যাব। এতিয়া এক লাইনতে কৰি দি আছো মই। 4 5 গুণ 4 5 গুণ 20 ৰ শূন্য হাতত কিমান থাকিল আপোনাৰ? 4 5 গুণ 20 ৰ শূন্য হাতত থাকিল 2, 4 2 গুণ 8 আৰু 2 10 হাতত থাকিল 1, 4 4 গুণ 16 আৰু 1 17 1700, এটো 0 হয় এই দুটা। তাৰ পিছত আপোনাৰ চাওক -50 প্লাস 10 আছে, আপুনি আগতে প্লাস কৰক। 1700 আৰু 10 কিমান হ'ব? 1710 17
10 মাইনাছ 50 কিমান হ'ব মাইনাছ যদি আপুনি 50 কৰে মাইনাছ যদি কি কৰে 50 কৰে তেনেহলে আপোনাৰ ওলাব 1660 নেক্সট চাব 10 plus 13 into 8 plus 1 to 5 divide 5 into 10 চাওকচোন একেই কথা ইয়াতে ব্ৰেকেট নাই কিন্তু হৰণ আৰু পূৰণ একেলগে আছে আমি আগতে হৰণটো কৰিম 5 125 কেইবাৰ 25 বাৰ এটা পূৰণ কৰি দিয়ক 8 3 গুণ 24 4 হাতত 2 8 গুণ 8 আৰু 2 কিমান 10 এটো তো 250 এ হৈ যাব যোগ কৰক চাওকচোন কিমান হ'ব এটা আহিব 0 আছে ইয়াত 4 2 6 5 0 0 5 আহিব 2 1 1 কিমান আহিব 4 গতিকে আমাৰ অপশন কোনটো কারেক্ট 4 5 6 নেক্সট 2 3 5 4 5 6 7 টো সংখ্যাটোত 6 ৰ স্থানীয় মান আপোনালোকে জানে যে ফেজ ভ্যালু আৰু প্লেস ভ্যালু ইয়াৰ নিৰ্দিষ্ট মানটো হল কিমান 6 কিন্তু যেতিয়া ই বহিছে একক দশক শতক চাওক একক দশক শতকত বহিছে গতিকে ইয়াৰ ভ্যালু হ'ব 6 তাৰ পিছত চাওক দশমিকৰ ক্ষেত্ৰত চাওক 1860.7425 সংখ্যাটোৰ চাৰিৰ স্থানীয় মান হ'ব এটো 2029 ত আহিছিল চাওক এই দশমিকৰ পিছত যিবোৰ সংখ্যা থাকে নহয় আমি দশমিকৰ নথকা সংখ্যাটো কি কৰিছো পিছৰ পৰা কাউন্ট কৰিছো ইফালৰ পৰা কিন্তু দশমিক থকা সংখ্যাটো দশমিকৰ পিছত হুফালৰ পৰা কাউন্ট কৰিব এটো কেনেকৈ হয় চাওক 0.7 আছে নহয় এটো হ'ব আপোনাৰ 0.7 গতিকে ইয়াক চাওক 7 টো আছে 7 বাই এটা অংকত আছে নহয় প্ৰথম দশমিকৰ পিছত 0.7 হৈ যাব আকৌ কি আছে চাওক 4 তলত 0.04 আকৌ চাওক 2 নম্বৰটো 3 নম্বৰত আছে তিনটা 0 আহি যাব এনেকে এটো হ'ব আপোনাৰ দশাংশ বুলি কয় তাৰ পিছত হ'ব এটো শতাংশ এনেকে আহি থাকিব গতিকে দশাংশ শতাংশ এনেকে আহিব আমাক 4 নম্বৰৰ কথা কৈছে এটো কি আহিব শতাংশ আমি এইখন ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকৰ পেইড এক্সামৰ মোস্ট ইম্পৰ্টেন্ট মেথছ আৰু ইভিএছ খিনি দাঙি ধৰি আছো গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ